শুনিও সৰ্বজনা আমাৰ অৱসান ঐ আমাৰ অৱসান আজি ছোৱালীবোৰক দেখিলে বেলেগ দিছে মোচন আৰে সাপে খাতিৰ ছোৱালী হয় সাপে খাতিৰ ছোৱালী দিবইতো মোচন কাৰণ বৰষুণৰ বতৰ হলেও গাত ধুই আহিছে এসোপামান বডি মোচন সেইটো কাৰণে আজি ল'ৰাবিলাকে নিজকে ভাবিছে মই ঋত্বিক ৰোশন এক মিনিট মই এটা কথা কওঁ দেই ল'ৰাবিলাকক কৈছো ছোৱালীবিলাকে যিমানেই লোচন নগমক কিয় একো লাভ নাই হয়নে ছোৱালীবিলাকে যিমানেই লোচন নগমক কিয় একো লাভ নাই কাৰণ বিয়াৰ সময়ত ধুনীয়া ছোৱালীয়ে টপা আঙুলহে পায় এইটো ক্ষেত্ৰত আকৌ ছোৱালীবিলাকৰ একো দুখ নাই হয়নে এইটো ক্ষেত্ৰত আকৌ ছোৱালীবিলাকৰ একো দুখ নাই কাৰণ ল'ৰাবিলাকৰ চকু আজিকালি ছোৱালীলে নহয় বোৱাৰীলেহে যায় আমাৰ সাপে খাতি ল'ৰাৰ তেনেকুৱা একো স্বভাৱ নাই মানে সাপে খাতি ল'ৰাৰ তেনেকুৱা একো স্বভাৱ নাই মাত্ৰ ভাবি আছে হাতটো শেষত কোৱাটাৰ এটা ক'ত পায় চিন্তা কৰিব নালাগে বা চাহত আজিকালি 90 ml পায় আজিকালি বোৱাৰীবোৰে ঘৰত কাম নকৰে ৰিলছ বনাই ফুৰে গিৰিয়েকে কিবা ক'লে গেলি মাৰি আহে আৰে 10 দিনত গেঙি মাৰি অহাৰ অধিকাৰ আছে কাৰণ তেওঁ বাইদেৱে ৰেগুলাৰ গছ পুলিত পানী দি আছে নতুন নতুন স্কিম পোৱাৰ সুবিধা আছে 10,000টা এই পাওঁ হৈয়ে আছে গছ পুলিত পানী দি দে ভৱিষ্যতে তেওঁ হৈ যাব পাৰে চৰকাৰৰ লাখপতি বাইদেউ হয়নে লাখপতি বাইদেউ গছ পুলিত পানী দি দি তেওঁ হৈ যাব পাৰে ভৱিষ্যতে লাখপতি বাইদেউ গতিকে গেঙিৰ উপৰিও চৰ লাঠি দুটা চব থাক একো নহয় ভিন্দেও লাগিলে আপুনি ভাত বনাই দিয়ক চাহ বনাই দিয়ক মালিচ কৰি দিয়ক মোবাইলৰ ৰিচাৰ্জ কৰাই দিয়ক ঠিক নিজৰ ঘৈণীয়েকক মোবাইলৰ ৰিচাৰ্জ কৰি দি বেলেগলৈ পলাই যোৱা সুবিধা দিয়ক আজিকালি ল'ৰাবোৰে টেটৰ বাইদেউ পতাই বাইকত লৈছে ঘূৰাই সেই ল'ৰাই বিয়াৰ পিছত ভাতৰ হেতা ল'ৰা কি কথা ক'বলৈ নাজানো ঘৈণীয়ে দেখোন ৰিলছ বনাইহে আছে মোক এতিয়া ভাত বনোৱা দিছে মই দেখিছো তই ভাত নবনা এই লোককেইটা মানে অকণমান বেয়া যিকোনো কথা কৈ দিয়ে আৰু তাতে অকণমান দি থাকিলে আৰু বেয়া যি টি কথা তোমাৰ টেক্টৰ চুলি তোৰ আগতে নহয় ষ্টেট চুলি ষ্টেট পাৰ কাষৰ জুলি চা ৰঙা চুলিয়া পিন্ধা জুলি চা কালত কলা তিল এটা আছে ইয়াৰ পৰাই দেখিছে তিলটো আচ্ছা I am about that your decorated hair. ইংলিছ মানুহ ৰাইজে বুজি পাই গৈছে ইংলিছ নাজানিলে নাপাতিবি হা আপুনি কিমান ইংৰাজী জানে মই বহুত জানো কিমান জানে আৰে মই সৰুৰ পৰা পঢ়িছোঁ ইংলিছত লিখিছোঁ ইংলিছত খাইছোঁ ইংলিছত ফুৰিছোঁ ইংলিছত বহিছোঁ ইংলিছত মতিছোঁ ইংলিছত মুঠতে ইংলিছ বহুত জানো ঠিক আছে এতিয়া আপোনাক মই প্ৰমাণ চাম ককে ছোৱালীজনী আচ্ছা আপুনি ক'ব লাগে ইংৰাজীতে অঁ মই যদি তোমাক পলুৱাই লৈ যাওঁ তেতিয়াহ'লে তোমাৰ মা দেউতা দাদাই মোৰ মূৰটো কাটি পেলাব ইংলিছত মই যদি তোমাক পলুৱাই লৈ যাওঁ তোমাৰ মা দেউতা দাদাই মোৰ মূৰটো কাটি পেলাব আচ্ছা if I am following you then your father mother brother katar my header হৈছে থাকে ন ঠিক আছে আৰু এটা সুধিছোঁ দেই মোৰ মূৰটো কটাৰ আগতে
তোমাৰ সন্তানৰ দেউতাক হৈ গ'লো বাপেকে ঘৰত গুৰুত্ব দিব নালাগে ইংৰাজীটো গুৰুত্ব দিব মোৰ মূল কথাৰ আগতে মই তোমাৰ সন্তানৰ দেউতাক হৈছো ন একদম চিম্পল Before my head cutter, I am pregnant father. Pregnant mother ho paile pregnant father ko that is wrong it is actually that's English na jani na mura ta English jani pela if you don't know English then why you speaking English that is the problem of our Assamese culture it is going to 220 culture it is cancer and gastric culture and we are all vulture that is why Sukur Ali said that a man cannot be perfect but a perfect cannot be raised without man it is going to Imran Hasmi and Sami Leone English में पढ़ाई इसमें ना